আজি সন্ধিয়া অকণমান বজাৰৰ ফালে ওলাই গ'লোঁ। বজাৰত গৈনো কি কিনিম, বস্তুবোৰ চালোঁ আৰু ইমান সঁচাকৈ বস্তুৰ দাম নহয় বাপৰে। আৰু নেমুকেইটা যে মই নেমু বিচাৰিয়ে গৈছিলোঁ আচলতে, ইমান সৰু সৰু নেমু আনে আৰু নেমুকেইটা একেবাৰে ৰস নাথাকে। সেইকাৰণে আজি ভাবিলোঁ নিজেই যাওঁ আৰু নেমু বিচাৰিম। একদম গৈ শেষত বিচাৰি এইকেইটা নেমু পালোঁ ভাগ্যৰ মূৰত। আৰু ইয়াতকৈ সৰু সৰু পাইছিলোঁ 20 টকাত 4টা দিব, 20 টকাত 5টা, কোনোবাই 7টা, কিন্তু তথাপিও মই নল'লোঁ কাৰণ একেবাৰে ৰস নোলাব। সেইকাৰণে নল'লোঁ। নলৈ এইকেইটা শেষত বিচাৰি পালোঁ, দেখিবলৈও ভাল লাগিলে, মোৰ ৰসটো ওলাব অকণমান। এইকেইটা নেমু ল'লোঁ 20 টকাত একদম 4টা, ভাল লাগিলে বাৰু। তাৰপিছত এইটো বাৰু খাইছেনে, এইটো আমি টেঙা হয়, এইটো খুব ভাল লাগে। এইটো খাই অকণমান টেঙিচি নিচিনা লাগে, আলুৰ লগত তেলত ভাজিব লাগে, বৰ ধুনীয়া লাগে খাই। আপোনালোকে এবাৰ খাই পাইছেনে নাই নাজানো। আৰু বজাৰনো কি আৰু, এই যিকেইটা বস্তু প্ৰয়োজনীয় সেয়া অকণমান সকলোখিনি বজাৰ কৰিলোঁ। আৰু তাৰপিছতে বজাৰৰ পৰা আহি কৰি বহি লৈছোঁ, বহুত বেছি ভাগৰ লাগি আছে, একদম ভাগৰ লাগি ভাবিলোঁ বহি লৈ অকণমান চাহ একাপ খাই লওঁ। তাৰপিছতে এয়া ৰান্ধিবৰ কাৰণে ৰেডি কৰি ল'লোঁ। আকৌ ছজিনা পাতখিনি মানে দিনতে ৰান্ধিম বুলি ধুনীয়াকৈ ধুই পখালি থৈছিলোঁ। তাৰপিছত সেইকাৰণে ৰঙালাও, আলু, ছজিনা পাতৰ সৈতে এনেকৈ ৰান্ধিলোঁ, বেলেগ আৰু একো নাৰান্ধিলোঁ। এখনেই ধুনীয়াকৈ ৰান্ধি থ'লোঁ আৰু দিনৰ কঁঠালৰ চব্জি অকণমান আছে, গতিকে এনেকৈ খাম। আৰু ছজিনা পাতৰ লগত এনেকৈ খাই পাইছেনে বাৰু? ছজিনা পাতৰ তৰকাৰী, ভাজি এনেকৈ খাই চাবচোন, বহুত বেছি ধুনীয়া হয়, বহুত বেছি টেষ্টি হয়।